নমস্কাৰ, আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি আনিছোঁ। বহুত দিনৰ মূৰত মই আজি আহিলোঁ। এয়া কঁঠালগুটি ভাজি আছোঁ, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। কঁঠালগুটি চব এয়া একদম মই কঁঠালগুটিখিনি ৰ'দত বা হেৰিত শুকোৱা নাই। মই ডাইৰেক্ট ধুই পেলাই এয়া গৰম কেৰাহীত দি লৰাই আছোঁ। গতিকে ভাবিলোঁ ভাজি থাকোঁতে মনত পৰিলে যে ভিডিঅ' এটা মই দি দিওঁ। গতিকে আপোনালোকো মই কেনেকৈ কঁঠালগুটি পুৰিছোঁ সেইটোকে চাওক। মই এনেকৈ সুদা কেৰাহী এখনত গেছত দি গৰম কৰি তাৰপিছত কঁঠালগুটিকেইটা দি চিমত মই এনেকৈ ভাজি আছোঁ। এয়া চব মই কঁঠালগুটি ভাজি আছোঁ, দেখিছে আপোনালোকে। এয়া দেখিছে অকণ অকণ কলা পৰি আহিছে, তাৰমানে বস্তুটোৰ ভিতৰত সিজিছে আৰু। গতিকে আপোনালোকে এটা নমাই পেলাই অকণমান চাই ল'ব পাৰিব, বা এনেকৈ কিনাৰত এনেকৈ প্লেট এখনত লৈ ইয়াত এনেকৈ কৰি বা কটাৰী এখন লৈ চাব পাৰে আপোনালোকে। মই চাইছোঁ সিজিছে নে, যদি সিজা নিচিনা অকণমান দেখে এনেকৈ জুইটো পুৰিব পাৰি। মই যেনিবা সুদা কেৰাহীতে পুৰি আপোনালোকক দেখাইছোঁ। এয়া চব পূৰা সিজি গৈছে। গতিকে এতিয়া এয়া চব ধুনীয়াকৈ সিজি গৈছে আৰু বাকলিটো গুচাবলৈও সহজ। এতিয়া মই গোটেইখিনি এনেকৈ কৰি বাকলি গুচাই ল'ম কেৰাহীৰ পৰা নমাই। তাৰ এইখিনি মই বাকলি গুচাম। গতিকে এতিয়া মই এইখিনি কেৰাহীৰ পৰা নমাই লওঁ। বাকলিখিনি গুচাওঁ মানে মই কেৰাহীখন গৰম হৈ আছে যিহেতু, তাত এইখিনি দিবলগীয়া ব্যঞ্জনখিনি মই এইখিনি পুৰিলোঁ। এটা বিলাহী ধুই লৈছোঁ, আৰু এয়া আদা আৰু কেইফুটামান ৰচুন আৰু পকা জলকীয়া 3টামান। আদা বেছি দিলে তিতা হয়, সেইকাৰণে মই 3 টুকুৰামান দিছোঁ। আৰু ৰচুন 6-7 ফুটা, 8 ফুটা, সৰু হ'লে কেইবা ফুটাও দিব পাৰে। এইখিনি এতিয়া মই সুদা কেৰাহীখনতে অলপ দেৰি এনেকৈ ভাজিম আৰু অলপ দেৰি এনেকৈ থৈ দিওঁ। ই অকণমান নিজে নিজে পুৰ খাব। গোন্ধটো যেতিয়া পুৰা গোন্ধ ওলাব তেতিয়া মানে খাবলৈ বস্তুটো ভাল হ'ব। ইমান দেৰি মই এনেকৈ থৈ দিওঁ অলপ চিমত দি। মই কঁঠালগুটিখিনি গুচাই লওঁ। এয়া চব এতিয়া মাজত ধৰি অকণমান এনেকৈ বিলাহী আৰু ৰচুনকেইটা অকণমান লৰাই দিব, চবফালে যাতে অকণমান ভাজ খায়। তেল দিব নালাগে, আকৌ সুদা কেৰাহীখনতে দিব, তেতিয়াহে পুৰা নিচিনা হ'ব। এনেকৈ বিলাহীটো পুৰ খালে খাবলৈ ভাল হয়। এতিয়া এটা চাইডে উলটিয়াই দিছোঁ মই। এয়া পুৰ খাইছে আৰু অকণমান দেৰি থাকিলে হৈ যাব। তাৰপিছত এইখিনি গোটেইখিনি ভালকৈ ভাজ খাইছে। গতিকে মই এতিয়া ইয়াত কাঢ়ি দিম, এইখিনি গেছটো কমাই দিম। এইখিনি মই এতিয়া প্লেটত কাঢ়ি দিলোঁ, অকণমান গৰম হৈ আছে। মই এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'বলৈ মেলি দিছোঁ, যিহেতু মই এইখিনি মিক্সিত দিম কঁঠালগুটিখিনিৰ লগত। আৰু এয়া চব এইফালে কঁঠালগুটিখিনি বাকলি গুচাই থৈছোঁ। ধুনীয়াকৈ এইখিনি পুৰ খাই গ'ল আৰু এইখিনিও পুৰ খাই গ'ল। এতিয়া মই এই কঁঠালগুটিখিনি মিক্সিত দি দিম, আৰু মিক্সিত দিয়াৰ লগে লগে কি লগত দিম এইখিনি চব। এয়া নিমখ আন্দাজমতে, আৰু জলকীয়াটো মই 3টা আগতে পুৰিছোঁৱে, আৰু আমাৰ ঘৰত জ্বলাটো অলপ বেছি খাওঁ, সেইকাৰণে মই ভোট জলকীয়া এটাও দিছোঁ। যদি আপোনালোকে জ্বলা নাখায় তেতিয়াহ'লে নিদিলেও হ'ব, আৰু যদি খায় দিব। আৰু এয়া মান ধনিয়া পিচি হোৱাৰ পিছত এইখিনি মই দিম, আৰু এইটো গোলনেমু গোটাই থৈছোঁ, আপোনালোকক দেখাই যাম। এতিয়া মই এয়া এইটো মিক্সি জাৰ, আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ইয়াত ঢালি দিম। এইখিনি এতিয়া মই পুৰা জলকীয়া, বিলাহী, আদা গোটেইখিনি দি দিম, আৰু নিমখ আন্দাজমতে, আৰু এইটো জলকীয়া ঠাৰিডাল গুচাই দিব। এতিয়া এইখিনি মই পিচি আনিম। এয়া চব এতিয়া মই এইখিনি মিক্সিত পিচি দিলোঁ। বেছিকৈ মই পিছা নাই, বেছি পিচিলে বেয়া। আৰু মোক পানী নিদিব আকৌ দেই, এইটো কথা হ'লে মই আগতে ক'বলৈ থাকি গ'ল। পানী দিলে খাবলৈ বেয়া হ'ব। গোটেইখিনি দি পেলাই মই এনেকৈ পিচি দিলোঁ।
এতিয়া মই কাঢ়ি দিম এইখিনি। চব কি ধুনীয়া হৈছে আৰু এনেকৈ অকণমান ফৰফৰীয়া হৈ থাকিব লাগে। পানী দিলে মানে খাবলৈ টেষ্টটো নাথাকে। এইখিনি চব এইখিনি গোটেইখিনি মই কাঢ়ি দিলোঁ। কাঢ়ি দিয়াৰ পিছত মই এতিয়া ইয়াত এয়া গোলনেমুৰ ৰস অকণমান দিম। তাৰপিছত মই ইয়াত মান ধনিয়া অকণমান এনেকৈ সৰু সৰুকৈ কুটি দিম। ইয়াত এটা বৰ ধুনীয়া বস্তু দিবলৈ আছে, সেইটো দিলে খাবলৈ টেষ্টটো আহিব। সেইটো হৈছে মিঠাতেল। এয়া সৰিয়হৰ একদম খাটি মিঠাতেল অকণমান দি দিব। তাৰপিছত আপুনি এইখিনি ধুনীয়াকৈ চামুচ এখনেৰে লৰাই দিব। খাব পৰা হৈ গ'ল। গতিকে এনেকৈ কঁঠালগুটি পুৰি চাটনি বনাই কেনেকুৱা লাগে খাই চাবচোন আপোনালোকে।